এইখন হস্পিটেলতে ৰাখিছে সিগনাস বুলি কিনে হয়নে নহয় এইখন মানে সিকিউৰিটি ৰিজনৰ কাৰণে ভিতৰত কেমেৰা এলাউ নাই আৰু পুৰা টিম ইয়াতে বহি আছে একেলগে ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰাই কৰিছো মানে আমাৰ দৰঙৰ গৌৰৱ ভাঙা টিভি খ্যাত দীপদা আমি দীপদা বুলিয়ে মাতো আৰু দীপদাৰ এটা এক্সিডেন্ট হৈছে মানে কোনোবাই দীপদাক কুবালে এই পৰখি দিনাখন ফটো উঠাৰ চলতে দীপদাক কুবাই দিলে আৰু সীমান্তক লৈ আহিলো সীমান্তক চকৰ পৰা উঠালো বল সীমান্ত এবাৰ খবৰ লৈ আহো দীপদাৰ আৰু এতিয়া গাড়ী চলাই আছো বাইটা চাৰিআলিত আছে এতিয়া দীপদা আইচিউত আছে বোলে দনক মই ফোন কৰিছিলো তাৰো ভন্টিৰ মই খবৰ লোৱা নাছিলো আজি একেবাৰে তালৈকেও যাম বুলি ভাবিছো যদি সময় হৈ যায় তেতিয়ালে দনটো তাতে আছে মই খবৰ লৈ আহিম আৰু এইখন হস্পিটেলতে ৰাখিছে সিগনাস বুলি কিনে হয়নে নহয় এইখন কিবা বেলেগে নাম দেখোন সিগনাস এইখনে সিগনাস না গাড়ী ক'ত থওঁ এটা বাহিৰতে থৈ দিওঁ নেকি ইফালে ৰাখি দিওঁ যি আছে আছে ভিতৰত যি হৈ হ'ব আৰু এই সিগনেছতে বোলে ৰাখিছে তাকে এবাৰ চাই সজাই দীপদাক বোলে ৰাখিছে দীপদাক তাকে আইচিউত আছে বোলে মানে সিকিউৰিটি ৰিজনৰ কাৰণে ভিতৰত কেমেৰা এলাউ নাই আৰু মই গৈ আহিলোঁ ভিতৰত দীপদাক চাই আহিলোঁ এতিয়া বৰ্তমান চব ঠিকে আছে আইচিউত ৰাখি থৈ দিছে বহুত বিশেষ একো চিন্তাৰ কাৰণ নাই বুলি কৈছে আৰু এতিয়া ড্ৰেছটো চেঞ্জ কৰিম এতিয়া সীমান্ত কৈছে ভিতৰত আৰু এয়া হস্পিটেলৰ বাহিৰৰ দৃশ্য আৰু তাক দেখুৱাব নোৱাৰিলোঁ এওঁলোকৰ পাৰ্মিশ্যন নাই চব ঠিকে আছে না সীমান্ত দীপদা বাৰু সুস্থ হৈ উঠক তাৰে কামনা কৰিছোঁ সোনকালে উঠক আপোনালোকৰ মাজত আকৌ আহিব আমাৰ দীপদা ঠিক আছে আশীৰ্বাদ কৰিব যাতে ভালে ভালে থাকে আৰু পুৰা টিম ইয়াতে বহি আছে একেলগে ইহঁতকো লগ পালোঁ লগ পাই খবৰটো ল'লোঁ আৰু সিহঁতেও সেই আৰু খবৰ ল'বৰ কাৰণে ৰাতি 4টা বজাত গৈছোঁ ইয়াৰ পৰা আছিলে মই এতিয়া ই ভাল পাইছে মাত চাত দিলা দে মোক এতিয়া হস্পিটেলৰ পৰা যাওঁ আৰু মা দেউতাহঁতৰ লগত অলপ কথা পাতিলোঁ দেউতাৰ লগত বিশেষকৈ কথা পাতিলোঁ কালিলৈকে আইচিউৰ পৰা ওলাই দিব আৰু বাকী চব ঠিকে আছে দীপদাৰ লগতো কথা পাতি আহিলোঁ সোনকালে ভাল হৈ গ'লে ভাল হয় আৰু আপোনালোকেও অকণমান আশীৰ্বাদ কৰি দিব আৰু দীপদাৰ কাৰণে যি নহওক আমাৰ দৰঙৰ গৌৰৱ বুলিয়ে ক'ব লাগিব দীপদা এইটোকে বুলিয়ে নহয় নে কি কওঁ সীমান্ত আমাৰ লগৰ বুলি কিনে আহিছিলোঁ খবৰ ল'ব দীপদাৰ খবৰ লৈ কিনে আহি গ'লোঁ আৰু দনহঁত বোলে ঘৰ যাবৰ কাৰণে আহি আছে আমাক ৰখিব দিলে এই গেটৰ সন্মুখত মানে মদন কামদেৱৰ গেটখন নতুনকৈ বনাই আছেতো এইখন গেট আৰু গেটৰ সন্মুখতে আমি দুয়ো বহি আছোঁ আৰু এতিয়া কেতিয়া আহে ৱেইটিং দনৰ গাড়ী আহি আছে এইটোৱে দন এইটো একো নহয় বহি থাক কি কথা আছে দন ভাই গাড়ী কিনে লগ পাই গ'লো ভাই একো কথা নাই দীপৰ খবৰ লৈ আহি এই দন ভাইক ইয়াতে পুৰা ৰাস্তাত আকৌ লগ ধৰিলোঁ এই আমাৰ ভণ্টিৰ এক্সিডেণ্টৰ কাৰণে মানে মই যাবৰ কাৰণে আহিছিলোঁ তোৰ তাত কিন্তু তই আকৌ এতিয়া ইঞ্চুৰেঞ্চৰ কাৰণে যদি বুঢ়াত যা আমি আৰু যাওঁ আৰু ইয়াতে লগ কৰি এতিয়া লগ নাপাম কিন্তু মেইনলি মানে 60% এটা মানে ৰিকভাৰী হৈছে আৰু সেইকাৰণে ভাল লাগিছে ভাই কালি মানে নুমাব ভেণ্টিলেটৰ খুলি দিছে সেইটোৱে বহুত বেছিয়ে ভাল লাগিছে আৰু মেইনলি মানে ৰাইজে যিখিনিয়ে ভাল পায় বহুত বেছিয়ে মানে হেল্প কৰিছে মোটামুটি এটা এমাউণ্ট এটা মই মোৰ ফালৰ পৰা কৈছোঁ আৰু 2.5 লাখ মান এটা হেল্প কৰিছে সেইখিনি বহুত ডাঙৰ এটা মানে বহুত হেল্প হৈছে আৰু সেইকাৰণে ৰাইজৰ লগত থাকিলে ফেমিলি ৰাইজে মেইন ৰাইজৰ লগত থাকিব লাগিব দে ভাই এতিয়া আমি যাওঁ বাই বাই লগ পাম সীমান্ত দা লগ পাম বাৰু ভাই যাওঁ হা বাই যাবা